हेलो एवरीवन लास्ट भिडिओটো আপোনালোকে গম পাইছিলে যে আমি হিলঘাটলৈ পিকনিক খাবলৈ গৈছিলো আৰু তাৰে কিছু অংশ মই ৰাখি থৈছিলো যেনেকৈ ত্ৰিকুলধাৰী মন্দিৰলৈ যোৱা ক্লিপ কেইটা আজি হেয়া দেখুৱাম প্লিজ একলৈকে চাব আমি ঘূৰি আহিলো কামাখ্যা মন্দিৰ চাই এতিয়া আমি দেখুৱাম আমাৰ কি আয়োজন আছে হোৱা সেইখিনি দেখুৱাম কোনে কি ৰাখি আছে আপোনালোকক দেখাই দিছোঁ এয়া ভাতৰ পানী মানে ভাত হৈ আছে দি দে আলু চাফা নহয় যা চাফাই চাফা কৰি আনা পিকনিকৰ বাবে খৰি বিচাৰি দাদাজন গৈছিলে পাহাৰৰ ওপৰলৈ আৰু তাতে তেওঁলোকে পালে এই পাতবিধ ট্ৰাইবেল মানুহে বহুত বেছি খায় বোলে সো তেওঁলোকে আনিলে মই দুখিলামান ললো গাহৰি মাংসৰ লগত আৰু দাইলত দি খাই খুব বেছি ভাল লাগে আৰু ইয়াৰ ভিতৰতে হিল কচু বুলি এবিধ পাতো আছিলে কচু ভাগ আচলতে হেয়াও দেখুৱালো আৰু এটা আমাৰ ভাত হৈ আছে তো কিছু অংশ দেখুৱাও আহক আমি এতিয়া ব্ৰহ্মপুত্ৰৰ পুৰা একদম ওচৰৰ পানীলৈ যাম আমাৰ পিকনিক প্লেচটো সেই ওপৰত আৰু বলে ধুনীয়া চেগুনৰ এখন বাগান এতিয়া নামিব পাৰিছনে ফাৰ্ষ্ট টাইম আহিছোঁ দেই ইমান ওচৰলৈ জয় ব্ৰহ্মপুত্ৰ হে ব্ৰহ্মপুত্ৰ প্ৰভু কৃষ্ণ প্ৰভু জোতা হাতত লৈ পুৰা জোতা খুলি আহিলো ভাল লাগিছে আন্ধাৰ হ'ব ফটো মাৰিবলৈ হ'লে এনেই টাৰ্ণিংটো ভাল লাগিছিলে জেগাটো ফটো এখন মাৰিয়ে লাগে আৰু ৰাইজে ৰান্ধি থকাৰ সময়তে আচলতে ভাত খাবলৈ সময় হোৱা নাছিলে সেই আমি ভাবিলো ভাত খোৱাৰ আগতে আমি ত্ৰিশুলধাৰী মন্দিৰ ভাগ এবাৰ চাই আহোঁগে আৰু এতিয়া ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে আমি খোজ লৈ আমি আহি আছোঁ এতিয়া ত্ৰিকুলধাৰী মন্দিৰ পুৰা খোজকাঢ়ি এইফালে চবেই আহিছোঁ ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে কিছু সংখ্যকে আচলতে আমি যোৱাৰ আগতে মন্দিৰ ভাগ দৰ্শন কৰি আহিলে আৰু ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে এতিয়া আমিও আহি আছো আৰু মোৰ পিছফালে চাওকচোন এই গৰাটো কি ধুনীয়া লাগিছে নহয়নে বাৰু খহি যোৱা গৰা এটি খুব ধুনীয়াকৈ বালিবোৰ ওলাই আছে বগা হৈ আৰু হিলঘাটৰ কথা মই প্ৰথম যেতিয়া নগাঁৱলৈ চাকৰি কৰিবলৈ আহিছিলোঁ তেতিয়াই শুনিছিলোঁ যে খুব ধুনীয়া ঠাই বুলি পিকনিক স্পটেই হওক বা কামাখ্যা মন্দিৰেই হওক বা জুট মিল ত্ৰিকুলধাৰী মন্দিৰ প্ৰত্যেকটো বস্তু চাবলগীয়া বুলি কৈছিলে আৰু বিশেষকৈ ত্ৰিকুলধাৰী মন্দিৰ ভাগ হৈছে শিলৰ এটা গুহাৰ ভিতৰত থকা শিৱক আৰাধনা কৰা এভাগ শিৱ মন্দিৰ যি নেকি 2000 বছৰ পুৰণি বুলি জনবিশ্বাস আছে আৰু ইয়াতে যদি আপুনি কিবা এটা মনৰ আশা লৈ আহে হেতু 100% শিওৰ পুৰা হয় বুলি সকলোৱে কয় আচলতে আৰু সঁচাকৈ সকলোৱে প্ৰমাণ পাইছে আৰু এয়া আমি আহি পাই গলো হি ত্ৰিকুলধাৰী মন্দিৰ হেয়া যে দেখি পাইছে শিলৰ দুটা শিল মানে ডাঙৰ পাহাৰৰ শিল হে গুহাৰ ভিতৰতে আচলতে মন্দিৰ ভাগ আছে এতিয়া আমি সোমাই যাওঁ বলক ভিতৰলৈ আৰু ধুনীয়াকৈ এটা সেৱা কৰি আহোঁ আৰু এই গুহাটোৰ ভিতৰত সোমাবলৈ এনেকৈ খুব ধুনীয়াকৈ ষ্টেপ কেটাৰ ব্যৱস্থা কৰি দিয়া হৈছে ভিতৰত সোমালে এটা খুব মানে জয়াল পৰিবেশ এটা পাব আপোনালোকে অকনমান ভয় লগা এটা পৰিবেশ আচলতে ভিডিঅ'টোত চাকি ইমান নুবুজিব যেহেতু কি ইয়াতে বহুতখিনি চাকি বন্তি জ্বলি আছিল হে পোহৰ হৈ আছিল মই ভাবিছিলোঁ বহুত বেছি আন্ধাৰ হ'ব নেকি ভয় লাগিব বুলি কিন্তু সঁচাকৈ বহুত বেছি এটা ভাল লগা অনুভৱ মই বুজাব একদমেই নোৱাৰিম প্ৰথমতে আমি সেৱা কৰিলো ইয়াতে আৰু ইয়াৰ পৰা লৈ যাবলৈ যেহেতুকে পূজাৰীজন নাছিলে হে নিজে ইয়াৰ পৰা এখিলা মই বেলপাত ললো আশীৰ্বাদ স্বৰূপে আৰু হসাকৈ আহিম বুলি আকৌ কৈছো যেতিয়া সুবিধা পাওঁ আসলতে তেতিয়া আকৌ আহিম ত্ৰিকুল বাবাৰ ওচৰলৈ ত্ৰিকুলধাৰী মন্দিৰলৈ আসলতে আৰু এয়া চাওকচোন ভিতৰৰ পৰিবেশটো অকণমানকৈ দেখুৱালো আপোনালোকক এই মন্দিৰ ভাগৰ পৰা ওলাই আসলতে
এনেকুৱা এটা ভিউ পইণ্ট আছে ব্ৰহ্মপুত্ৰখনৰ খুব ধুনীয়া এটা ভিউ পইণ্ট আছে চাব পাৰে অ' মাই গড আৰু শিলঘাটৰ আটাইতকৈ আকৰ্ষণীয় ঠাইডোখৰ হৈছে এয়া শিল এটাত মানে শিৱলিংগ থকা লগতে ত্ৰিশূলকেইপাত থকা একেবাৰে ব্ৰহ্মপুত্ৰৰ পাৰত মানে পানীতে লাগি থকা বাৰিষা ইয়াতে পানী উঠি যায় বহুত বেছি ধুনীয়া হয় ঠাইডোখৰ আৰু আমি ঘূৰি আহি পাই দেখিছোঁ যে খুব বতাহ মাৰিছে যেতুকে অকমান ওয়েদাৰটো হেদিনাখন বেয়া আছিল তাৰ পিছতো ইয়া খুব ধুনীয়াকৈ সবে লাগি ভাগি মাংস বনালে আৰু এতিয়া লৰাছলিখিনে খাইছে তাৰ পিছত আমিও খাম আৰু মই ভিতৰত খোৱাতকৈ বেটাই মই বাহিৰতে খাব ললো বতাহ এটা খুব ধুনীয়াকৈ মাৰি আছিল কিবা এটা ভাল লাগিছিল সো বেটাই মই ইয়াতে খালো ধুনীয়াকৈ আৰু ইয়া ব্ৰহ্মপুত্ৰ পাৰৰ 5 বজাৰ সন্ধিয়াৰ দৃশ্য কি ধুনীয়া চাওকচোন খাই মেলি আজৰি একেবাৰে লাষ্ট মোমেণ্ট আৰু এইটো ষ্টাৰ্ট দিব আৰু খুব বেছি ভাল লাগিলে জেগাডোখৰলৈকে আহি আপোনালোকেও আহিব পাৰিব সঁচাকৈ কৈছোঁ আচৰিত ধুনীয়া এটা ঠাই আৰু খাবলৈ খুব ধুনীয়া ব্যৱস্থা কৰা আছে এতিয়া আমাৰ গাড়ী যে ষ্টাৰ্ট দিব আৰু আমি এতিয়া যামগৈ আৰু এইটো ভিডিঅ' ইয়াতে শেষ কৰোঁ মই যদি ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক কৰিব এণ্ড শ্বেয়াৰ কৰিব আকৌ লগ পাম বাই